স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ 1250 টকাৰ পৰিৱৰ্তে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰুণোদয় হিতাধিকাৰীয়ে 3000 পৰ্যন্ত লাভ কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ নতুন নিয়মসমূহ অৰ্থাৎ 5টা নিয়ম যদি আপোনালোকে মানি চলে তেতিয়াহ'লে এই অৰুণোদয়ৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াত দেখিবলৈ পাইছে 3000 টকা পৰ্যন্ত আপোনালোকে জুন মাহত এই টকা লাভ কৰিবলৈ গৈ আছে অৰুণোদয়ৰ টকা। যদিহে আপোনালোকে সকলোবিলাক আপডেট জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াতে দেখিবলৈ পাইছে আজিৰ পৰা নতুন নিয়ম প্ৰযোজ্য অৰ্থাৎ অৰুণোদয় আঁচনিৰ নতুন নিয়মসমূহ 5টা নিয়মেৰে অৰ্থাৎ যদি আপুনি মানি চলে তেনেহ'লে আপোনালোকে লাভ কৰিবলৈ গৈ আছে অৰুণোদয় টকা 3000 পৰ্যন্ত। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক নাম্বাৰ 1ত, নাম্বাৰ 2 আপোনালোকে স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ থাকিব লাগিব অৰুণোদয় টকা পাবলৈ হ'লে, আৰু বেংক একাউণ্টৰ ডিবিটি সংযোগ সুবিধা থাকিব লাগিব অৰ্থাৎ যিখন বেংক একাউণ্ট অৰুণোদয়ৰ টকা পাবলৈ দিয়া হয় সেই বেংক একাউণ্টখন আধাৰ সংযোগ অৰ্থাৎ ডিবিটি লিংক আপোনালোকৰ থাকিব লাগিব। পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি থাকিব নালাগিব। চৰকাৰী যদি চাকৰিত থাকে বা পাছত যদি চৰকাৰী চাকৰি লাভ কৰিছে তেনেহ'লে আপোনালোকৰ অৰুণোদয় কৰ্তন কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰা হৈছে। সকলো নথি সঠিকভাৱে আপডেট থাকিব লাগিব আৰু তেতিয়াহে আপোনালোকে 3000 টকা পৰ্যন্ত লাভ কৰিবলৈ গৈ আছে। আৰু চৰকাৰীভাৱে এটা ভেৰিফিকেশ্যন আৰম্ভ হ'বলৈ গৈ আছে অতি শীঘ্ৰে, আৰু সেই ভেৰিফিকেশ্যন হোৱাৰ পাছতেই আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় টকা লাভ কৰিবলৈ গৈ আছে। তো সকলোবিলাক আপডেট আমি জনাই থাকিম। ইয়াতে আপোনালোকে 5টা নিয়ম যদি মানি চলে তেনেহ'লে আপোনালোকে অহা মাহৰ পৰা জুন মাহৰ পৰা আপোনালোকে 3000 টকা পৰ্যন্ত লাভ কৰিবলৈ গৈ আছে। তো এই বিশেষ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। আহিবলগীয়া আপডেটসমূহ আপোনালোকে জানি থাকিব পাৰিব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।